যোৰহাটত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যোৰহাট গড়মূৰৰ শংকৰপুৰ সেউজনগৰ পথত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটা বাসগৃহ, লগতে সকলো টকা পইচা নথি পত্ৰ জুইত ভস্মীভূত হয়। পৰিয়ালৰ অভিযোগ মতে কোনো ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে ঘটনাত কোনো লোক আহত হোৱা নাই। জনাইছো এই মুহূৰ্তত আহি পৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো। যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গড়মূৰৰ শংকৰপুৰ সেউজনগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জ্বলা যায়। ইতিমধ্যে পৰিয়ালৰ কোনো লোকে এই ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী সময়তে জানিব পৰা যাব আচলতে প্ৰকৃত ঘটনা কি। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। এই মানুহ ঘৰৰ মানে মানুহগৰাকী কিবা কামত এফালে আহিছিলে হেনো। তাৰপৰা তেতিয়া তেওঁক হেনো মাতিছে, ওচৰ বোলে বাইদেউ বেডশ্বীটখন জ্বলিছে বোলে নুমুৱাই দিয়ক। তাৰপৰা আপুনি ওচৰৰ মানুহ মাতক। তেতিয়া এওঁ ক'লে কি ওচৰৰ মানুহ নাহে। তাৰ মানুহজনীয়ে ক'লে কি আপুনি বোলে ড্ৰাগছ বিকে বোলে ক'ত আহিব মানুহ, সেই বুলি কৈ মানুহগৰাকী গুচি আহিলে। আৰু তেতিয়া তেওঁ হাফ পেণ্ট পিন্ধি আছে। মানুহগৰাকী কোৱা মতে মানে তেওঁ হাফ পেণ্ট পিন্ধি আছে হেনো বোলে। জুই জ্বলি আছে বেডশ্বীটখন, তেওঁ হাফ পেণ্ট এটা পিন্ধি আছে বোলে, কাপোৰ জাপি আছে। এতিয়া আমি কথা যেতিয়া ক'বলৈ গ'লোঁ আৰু কেইগৰাকী মানুহৰ সৈতে কথা খাই তেওঁক জনাবলৈ গ'লোঁ, তেতিয়া তাই এটা লং স্কাৰ্ট জিন্সৰ পিন্ধি আছে। জুইঘৰ জ্বলিছে তেতিয়া অন্যগৰাকী মানুহ মানে মাতি আনিছে যেতিয়া বেডশ্বীটখন জ্বলি আছে মানে। তেতিয়া তেওঁ হেনো এটা হাফ পেণ্ট পিন্ধি আছে, তাই বোলে হাফ পেণ্ট এটা পিন্ধি আছে বোলে, কাপোৰ জাপি আছে। তেতিয়া তাই ক'লে কি বোলে ওচৰ মানুহ নাহে বোলে। তাৰপৰা ওচৰ মানুহ কেলৈ আহিব বোলে, আপুনি বোলে ড্ৰাগছ বিকে বোলে, তহঁতি বোলে ড্ৰাগছ বিক বোলে, ওচৰ মানুহ ক'ত আহিব। তথাপিতো তেওঁতো মাতিব পাৰে, বিপদ এটা হৈছে, কেলৈ নাযাব বিপদত। বেয়া কাম এটা কৰিবলৈ ওচৰ মানুহ নাহে, কিন্তু ইমান ডাঙৰ বিপদত ওচৰ মানুহ আহিব। তাই নক'লে, কথাটো নজনাই গুচি গ'ল। ঘৰ যেতিয়া জ্বলি গ'ল। কিন্তু এতিয়া আমি চাবলৈ গৈছোঁ তাই এটা লং স্কাৰ্ট পিন্ধি আছে। ঘৰ জ্বলি মানুহ কাপোৰটো আমিতো যি পিন্ধিছোঁ তেনেকৈ ঘৰৰ পৰা ওলাই আহিছোঁ, তাই আকৌ লং স্কাৰ্টটো কেনেকৈ পালে পিন্ধিবলৈ। তাই লং স্কাৰ্ট পিন্ধিছে। তাই এতিয়া লাঠি এটা লৈ পিনে মাৰিবলৈ আহিছে। নামটো কিন্তু নাজানো দেই, ইমান টাইমছ নাই। ওচৰৰ মোৰ ড্ৰাগছৰ মানে ব্যৱসায় কৰি আছে, আমি সেইটো কথা গম পোৱাৰ কাৰণে আমাক ধমকি দিছিলে তাহাঁতি, কিন্তু আমি গম পোৱা নাছিলো তাহাঁতি ভিতৰত ইমান ডাঙৰ প্লেন এটা কৰি থাকিব। আমাৰ ঘৰখনত জুই লগাই দিছে তাহাঁতি। জানি বুজি আপোনালোকে মানুহ গায়ব হৈ গ'ল। আপোনালোকে মানে কোনে এই আমাক নামটো কি হয় তাহাঁতৰ এনেতো এটা ল'ৰা জনামতে জেলত আছে, তাৰ নাম বসন্ত দাস, সৰুটোৰ নাম বিষ্ণু দাস, বাপেকজন হ'ল কি অনিল দাস। ইয়াতে ৰাণা গোস্বামী ঘৰৰ ওচৰত চাইকেল দোকান আছে। বাকী বোৱাৰীখিনিৰ নাম এজনী সৰুজনীৰ নাম জানো মামন বুলি, বাকীখিনি নাজানো। ঠিক আছে, কথাটো হ'ল তাহাঁতৰ ঘৰত বস্তু কিমান আছে, আমাৰ ঘৰত বস্তু কিমান আছে চাওক। এইটো প্ৰি প্লেন হয় নে নহয়। আৰু এটা কথা, জুইটো য'ত লাগিছে সেইটো ইহঁতৰ ঘৰখন দুটা ভাগত ভগোৱা আছে, সৰু আৰু মাজৰটোত লাগিছে। সৰু ল'ৰাটোৰ ভাগ যোনটো সেইটো চাইডত লাগিছে, সেইটো চাইডত পাকঘৰ যোনটো, সেইটো সৰু মাইকী মানুহগৰাকীয়ে তাত খানা বনায়। এইজনী মাইকী ইয়াত কি কৰিবলৈ আহিলে, জুইটো সেইটো তাতে লাগিছে। আগতে এইটো চাইডে আমাৰ ফালটো লাগিছে, এইটো চাইড জুই লগাই নাই। লাগি তেতিয়া আমাৰ ঘৰখন জুইলে, তেতিয়া এইটো চাইডত স্প্ৰেড হ'ল। এইটো প্ৰি প্লেন হয় নে নহয় আপোনালোকক। আজি 3 মাহ মান হ'ল নাজানো, এই ল'ৰাটোৰ জেলত যোৱাৰ আগৰ কথা কৈছো। মই বহি আছো, আহি পেলাই খাই নিচা পুলিচে আহি সিহঁতক গাড়ীখন লৈ গ'ল উঠাই। ড্ৰাগছ চাগছত ধান্দা কৰেতো নাজানো, মই ইমান মাথা নামাৰো। যিয়ে হওক মই ৰৈ আছো। মোক কৈ আছিলে ইয়াত কোনে মোক হেৰি কৰিছে, কোনে মোক গাড়ীখন লৈ গৈছে, মোক কৈ আছে ইহঁতৰ মানে একচুৱেলি মোক এই ল'ৰাটো বিচাৰিছে তাৰ গেৰেণ্টাৰ এজন। মই গেৰেণ্টি দিব লাগে যে সি একো এইবোৰ ধান্দা নকৰে। মই ক'লো মই কিয় কৰিম। তেতিয়া কৈছে গুলিয়াই দিম, আমুকক গুলিয়াই দিম, তামুকক গুলিয়াই দিম, পুৰা নিচাত। ঠিক আছে, কথাটো হ'ল চক ইয়াত ঘৰ বনাইছো, ইহঁতৰ চোতালত যি কৰি থাকক মোৰ লুকাউট নাই, আমাৰ মাত বোলো নাই। তহঁতি আজি কামটো কি কৰিলি, তহঁতৰ লগতে একো মাত বোল নাই, মাত বোলো নকৰো। মই ইফালে টিম লগাই দিছো যাতে ইহঁতৰ মুখখন যাতে নেদেখো। ইহঁতে কি বিকি আছে নাই বিকা আমাৰ কোনো অসুবিধা। সোসাইটিখন বেয়া হৈছে,
খালি অকল মই থকা নাই সোসাইটিত গোটে ৰাইজ আছে সবে কব তেতিয়া মই যাম কিন্তু পার্সোনালি মোৰ কোনো প্ৰবলেম কৰা নাই ঠিক আছে ইহঁতৰ ঘৰ যি কৰে কথাটো হল মোৰ আজি যে এই ক্ষতিটো কৰিলে এইটো ক্ষতিপূৰণ কোনে দিব কোনে জ্বলাইছে বুলি আপুনি ভাবে ইহঁতৰ ঘৰত জুই লাগিছে আমাৰ কি আমি শিওৰ এই দাসৰ ঘৰত জুইটো লাগিছে অনিল দাস ইহঁতৰ ঘৰত জুইটো লাগিছে ইহঁতৰ ঘৰৰ পৰা জুইটো আমাৰ ঘৰলৈ স্প্ৰেড হল মাজত 5 পৰা 6 ফুটৰ গেপ এই এইটো কি কয় এইটো যে সিলিংলৈকে জুইটো পাই গল তেতিয়া আহি মোক মাতি আছে ইয়াত কোনো এটা মোটা মানুহ নাই সব ডিউটি গৈছে মই ভাতকিটা খাই ওলামে মাইকী মানুহ আছিলে মোৰ মা দেউতা গৈছে ডক্টৰৰ ওচৰলৈ মই অকল এটা মোৰ মাইকী মানুহ বাচ্চাটা লৈ ৰাস্তাত ওলাই গল মই অকল এটা মানুহ মোটা মানুহ সিলিন্ডাৰ 3টা উলিয়াইছো নহলে আজি কিন্তু এই গোটে গাঁওখন গুচি গল পথাৰত পেলাই থৈছো তাৰ পিছত দেখিলো সিলিন্ডাৰ ওলাওতে মোৰ ভৰি মোৰ এইটো সব কি হৈ গল সিলিন্ডাৰ ওলাওতে দেখিলো মোৰ আমাৰ যোনটো ৰুম এইটো জ্বলি গল আধা বিজনেছ লাগি গল তেতিয়া মই কি কৰিম মই বাইকখন আছিলে চোতালত স্কুটিখন এই আগফালে আছিলে সেই দুটা যেনে তেনে উলিয়াইছো আৰু টিভিখন মই কি কৰিলো আগতে উলিয়াই দিছো জুই লগা লগে লগে টিভিখন হেংগিং আছিল এনেকে টানিলো ফুল খাই আহিলে ইয়াতে থৈ দিছো এটা আপোনাৰ পাসপোর্ট জ্বলি থকা সব মোৰ কোৱালিফিকেশন সাৰ্টিফিকেট জুৱেলাৰী ইচ এণ্ড এভৰিথিং জ্বলি গৈছে সব চলি আছিল নেকি আপোনাৰ পঢ়া শুনা নাই মোৰ ল'ৰা বাৰ্থ সাৰ্টিফিকেট এণ্ড অল সব গ'ল সব গ'ল ষ্টাৰ জ্বলিছে মোৰ ডকুমেন্ট সাৰ্টিফিকেট এভৰিথিং জ্বলিছে দুখন ফ্ৰিজ আছিলে ইনভাৰ্টাৰ আছিলে সব গ'ল জ্বলি গৈছে সব জ্বলিছে কি জায়গা বুলি কয় এখন শংকৰপুৰ হেউজি নগৰ আপোনাৰ নামটো কি আছিল আদিতি কংশবানী মোৰ নাম বাসুদেৱ কংশবানী ঘৰত বিকি বুলি মাতে সবে আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি তেতে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন লাভ কৰিব ইজি ফাইনেন্স অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব এই বাইকসমূহত আছে ডুৱেল চেনেল ABS সুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল LED লাইটিং ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড এৰোগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ তেতে ফলক কিহৰ আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079 আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট